Hello student, myself Hemanta Saivya, Faculty of Kolkata Academy, Department of Commerce. So today we are going to discuss about some important terms relating to banking. So আজি তোমালোকৰ next class banking আৰু আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কিছুমান important terms যে বেংকিঙৰ লগত ৰিলেট থকা কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আহচোন আজি ভিডিঅ'টো কি আমি পাম তাকে চাওঁ। ফাৰ্ষ্ট আমি ইয়াত আলোচনা কৰিম যে লেণ্ডাৰ মানেনো কি, কাক লেণ্ডাৰ বুলি কোৱা হয়। তাৰপিছত আমি আলোচনা কৰিম ইনভেষ্টৰ্ছ, কাকনো ইনভেষ্টৰ্ছ বুলি কোৱা হয়। আৰু এই টাৰ্মবিলাক যিবিলাক টাৰ্ম আমি আজি আলোচনা কৰিম এই টাৰ্মবিলাক তোমাৰ বেংকিঙত খুব ইম্পৰ্টেণ্ট। তাৰপিছত আমি আলোচনা কৰিম বৰোৱাৰ, কাকনো বৰোৱাৰ বুলি কয়। তাৰপিছত আমি আলোচনা কৰিম কোলেটাৰেল, বেংকিঙতনো কোলেটাৰেল মানে কি, বেংকিঙত কি বুজায় কোলেটাৰেল মানে, আমি সেই বিষয়ে আলোচনা কৰিম। মৰ্টগেজৰ, যে কাকনো মৰ্টগেজৰ বুলি কয়, কোনজন ব্যক্তিক মৰ্টগেজৰ বুলি কয় সেই বিষয়ে আলোচনা কৰিম। মৰ্টগেজী, যে কোনজন ব্যক্তিক মৰ্টগেজী বুলি কয়। তাৰপিছত আমি আলোচনা কৰিম বেংকাৰ মানেনো কি সেই বিষয়ে আমি আলোচনা কৰিম। লাষ্ট আহিলে আমাৰ কাষ্টমাৰ্ছ, আমাৰ বেংকিঙতনো কাষ্টমাৰ বুলি কাক কোৱা হয়। আজি এই টপিককেইটাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ লেণ্ডাৰ। তো ইয়াত কৈছে এ লেণ্ডাৰ ইজ এ পাৰ্চন হু লেণ্ডছ দ্য মানি টু এন আনাডাৰ পাৰ্চন ইজ কল্ড এজ লেণ্ডাৰ। চ' ইয়াত যে এজন মানুহ যিজনে বেলেগক পইচা ধাৰলৈ দিয়ে, লেণ্ডছ যেন পইচা ধাৰলৈ দিয়ে, লেণ্ড দ্য মানি টু এন আনাডাৰ পাৰ্চন, যিজনে অন্য এজন ব্যক্তিক পইচা ধাৰলৈ দিয়ে তেওঁকে লেণ্ডাৰ বুলি কোৱা হয়। যিটো অসমীয়াত আমি কওঁ ধাৰ দিওঁতা, অসমীয়াত লেণ্ডাৰক কোৱা হয় ধাৰ দিওঁতা, যোনে ধাৰ দিব তেওঁক লেণ্ডাৰ বুলি কোৱা হয়। ইয়াত কৈ আৰু এটা চেণ্টেঞ্চ কৈছে যে হিয়াৰ দ্য পাৰ্চন কেন বি এন ইণ্ডিভিজুৱেল, পাব্লিক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাইক বেংক। ইয়াত আমি যিহেতু পাৰ্চন বুলি কৈছোঁ, যে ইয়াৰ যিটো চেণ্টেঞ্চত পাৰ্চন বুলি কৈছোঁ, ইয়াত আমাৰ পাৰ্চন বুলি ক'লে আমাৰ এন ইণ্ডিভিজুৱেল, এজন মানুহৰ কথা আমি ক'ব পাৰোঁ। পাব্লিক মানে এজ এ জনসাধাৰণক, এজ এ গ্ৰুপ অফ পিপল বুলি ক'ব পাৰোঁ। এণ্ড এ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাইক বেংক, মানে তোমাৰ বেংকেও কাৰোবাক ধাৰ দিব পাৰে। তো এজন ব্যক্তি, আমি গম পালোঁ যে এজন ব্যক্তি বা পাব্লিক বা তোমালোকৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন এইবিলাকো পইচা ধাৰলৈ দিব পাৰে। আৰু যোনে পইচা ধাৰলৈ দিব তাকে লেণ্ডাৰ বুলি কোৱা হয় বা ধাৰ দিওঁতা বুলি কোৱা হয়। তাৰপিছত আমি পঢ়িম এন ইনভেষ্টৰ, যে ইনভেষ্টৰ বুলি কাক কোৱা হয়নো। তো ইয়াত কৈছে যে এন ইনভেষ্টৰ ইজ এ পাৰ্চন who invests the money in productive activities in order to earning profit। তো কৈছে যিজন ব্যক্তিয়ে প্ৰডাক্টিভ এক্টিভিটিবিলাকত, যিবিলাক উৎপাদনমূলক কাম কাজবিলাকত পইচা বিনিয়োগ কৰিব, সেইজনকে ইনভেষ্টৰ বুলি কোৱা হয়। অসমীয়াত যাক কোৱা হয় বিনিয়োগকাৰী, ইনভেষ্টক কি কোৱা হয় বিনিয়োগকাৰী। চ' ইয়াত কৈছে যে যিজন মানুহে যে উৎপাদনমূলক কাম কাজবিলাকত পইচা ইনভেষ্ট কৰি প্ৰফিট আৰ্ণ কৰিব, লাভ অৰ্জন কৰিব, সেইজন মানুহকে ইনভেষ্টৰ বুলি কোৱা হয়। হিয়াৰ দ্য পাৰ্চন কেন বি এন ইণ্ডিভিজুৱেল, পাব্লিক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাইক বেংক। চ' ইয়াত তোমাৰ এজন ব্যক্তিয়েও পইচা ইনভেষ্ট কৰিব পাৰে। তো যদি তেওঁ ইনভেষ্ট কৰে তেওঁক ইনভেষ্টৰ বুলি কোৱা হ'ব। যদি পাব্লিকে কৰে তো পাব্লিক হ'ব, ইয়াত মানুহবিলাক হ'ব তোমাৰ ইনভেষ্টৰ্ছ। আৰু যদি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাইক বেংক, যে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হ'ব পাৰে বা কিছুমান ব্যৱসায় প্ৰতিষ্ঠান হ'ব পাৰে, তেওঁলোকেও পইচা ইনভেষ্ট কৰে। চ' সেইবিলাককো ইনভেষ্টৰ বুলি কোৱা হ'ব যদি তেওঁলোকে প্ৰডাক্টিভ এক্টিভিটিবিলাকত যদি পইচা বিনিয়োগ কৰে। যেনেকৈ ধৰি লোৱা এটা কোম্পানীত এটা ব্যৱসায় কৰিলে কোম্পানী ব্যৱসায়বিলাক এটা যে ব্যৱসায় কৰিবলৈ পইচা দৰকাৰ হয়। তো সেই পইচা ক'ৰ পৰা পাব, কিছুমান মানুহৰ পৰা ধাৰ ল'ব,
মানে তো যিবিলাক মানুহে সেই কোম্পানীটোক পইচা ধাৰলৈ দিব বা তাত সেই কোম্পানীটো বিনিয়োগ কৰিব, ইনভেষ্ট কৰিব, সেই মানুহজনকে ইনভেষ্টৰ বুলি কোৱা হ'ব, বা অসমীয়াত কয় বিনিয়োগকাৰী বুলি কোৱা হ'ব। ইয়াত মানে লেণ্ডাৰ আৰু ইনভেষ্টৰ শব্দ দুটা অলপ মানে ছেইম টাইপৰ। মানে ইয়াত লেণ্ডাৰ কি কয়, মানি লেণ্ড কৰে, মানি ধাৰলৈ দিয়ে, আৰু ইনভেষ্টৰে কি কয়, পইচা বিনিয়োগ কৰে। ডিফাৰেঞ্চ এই দুটাই। আৰু ইয়াত ইনভেষ্টৰ এজন ব্যক্তি হ'ব পাৰে, বা পাব্লিক হ'ব পাৰে, বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হ'ব পাৰে। তাৰপিছত হৈছে বৰোৱাৰ। এই বৰোৱাৰ ইজ এ পাৰ্চন হু বৰোজ অৰ টেক্স the money from an another person is called borrower. So যিজনে বেলেগৰ পৰা, অন্য ব্যক্তিৰ পৰা পইচা ধাৰলৈ ল'ব, সেইজনকে বৰোৱাৰ বুলি কোৱা হ'ব। So a borrower is a person who borrows or takes the money from an another person is called a borrower. So here the person can be an individual, public or financial institutions like bank. So ইয়াতো এজন বৰোৱাৰো এজন ব্যক্তি হ'ব পাৰে, জনসাধাৰণ হ'ব পাৰে, বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, বেংকৰ লিখা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা বিজনেছ ইনষ্টিটিউশ্যনো হ'ব পাৰে। চ' আমি এতিয়া পিছৰ স্লাইডখনলৈ যাওঁ। ইয়াত আমি এখন পিকচাৰ দিছোঁ যে এইখনত কৈছে বৰোৱাৰ আৰু লেণ্ডাৰৰ মই ডিফাৰেঞ্চটো দেখাবলৈ মানে এইখন দিছোঁ। চ' ইয়াত চোৱা যে লেণ্ডাৰ, ইয়াত কৈছে এজন লেণ্ডাৰ। যে লেণ্ডাৰ কি কৰিছে, লেণ্ডাৰে মানি লেণ্ড কৰিছে কাক, বৰোৱাৰক মানি লেণ্ড কৰিছে। চ' লেণ্ডাৰ কি কৰিছে, গিভছ লোন এণ্ড টেক মৰ্টগেজ। ত' মৰ্টগেজটো এতিয়া নকওঁ বাৰু, মৰ্টগেজৰ আৰু মৰ্টগেজি বা মৰ্টগেজ কি এতিয়া নকওঁ, সেইটো আমি ভিডিঅ'টোৰ পিছত লাষ্টত আলোচনা কৰিম। এতিয়া আমি জানিব লাগে আমি লেণ্ডাৰ আৰু বৰোৱাৰ। চ' লেণ্ডাৰে কি কৰিব, লেণ্ডাৰে গিভছ লোন, মানে লেণ্ডাৰে পইচা বৰোৱাৰক দিব। মানে লেণ্ডাৰ হৈছে যিজনে পইচা দিয়ে সেইজনক লেণ্ডাৰ বুলি কোৱা হয়, আৰু বৰোৱাৰ হৈছে যে যিজনে পইচা ল'ব সেইজনক বৰোৱাৰ বুলি কোৱা হয়। চ' সেইকাৰণে টেক্স লোন এণ্ড গিভছ মৰ্টগেজ। চ' বৰোৱাৰে লোন মানে পইচাটো আমি জানো যে যিটো ধাৰলৈ দিয়া সেইটোক লোন বুলি কয়। যেতিয়া বেংকে যেনেকৈ মানুহক ধাৰলৈ দিয়ে কি বুলি কওঁ, বেংক প্ৰভাইডছ লোন। চ' যেতিয়া এজন মানুহে পইচা ধাৰ দিব, ডেট মিনছ কি, তেওঁ লোন দিছে। চ' লেণ্ডাৰ গিভছ লোন টু দ্য বৰোৱাৰ। আমি পিছৰ স্লাইডখনলৈ যাওঁ। এইখনত আমি মানে লেণ্ডাৰ আৰু বৰোৱা বুজাবলৈকে এইখন ব্যৱহাৰ কৰিছোঁ। যিবিলাক ইণ্ডিভিজুৱেল হওক, অৰ্গেনাইজেশ্যন হওক, বিজনেছে কি হৈছে, বেংকত পইচা জমা থৈছে আৰু বেংকে কি কৰিছে, সেইবিলাকক লোন হিচাপে প্ৰদান কৰিছে। চ' এইখনতো আমি ইয়াত লেণ্ডাৰ আৰু আমি বৰোৱাৰ বাছি উলিয়াব পাৰোঁ। নেক্সট আমি পঢ়িম কোলেটাৰেল, মৰ্টগেজৰ এণ্ড মৰ্টগেজি। ইয়াতনো কোলেটাৰেল বুলি কিনো, কোলেটাৰেল মানেনো কি বেংকিঙত, এইবিলাক টাৰ্ম বেংকিঙত খুব প্ৰয়োজন হৈ থাকে, খুব দৰকাৰী, খুব প্ৰয়োগ হৈ থাকে। তো আমি জানিম কোলেটাৰেল মানে কি। কোলেটাৰেল ইজ এন এছেটছ অৰ প্ৰপাৰ্টি প্লেচড অৰ মৰ্টগেজ by the borrower to a lender, usually in returns for a loan. চ' ইয়াত কৈছে যে কোলেটাৰেল ইজ এন এছেট, এইটো এটা সম্পত্তি। যিহেতু আমি কমাৰ্চত জানো যে এছেট মানে সম্পত্তি, অৰ প্ৰপাৰ্টি বা সম্পত্তি একেটাই, এছেট বা প্ৰপাৰ্টি একেটাই।
সো এছেট মানে কি হয় আমাৰ কমাৰ্চত এছেট মানে হৈছে যিবিলাক আমাৰ সম্পত্তি যিবিলাক মুভেবল হওক ইমুভেবল হওক মানে আমি এঠাইৰ পৰা যিবিলাক সম্পত্তি আমি এঠাইৰ পৰা আন ঠাইলৈ চলা কি কয় স্থানান্তৰ কৰিব পাৰোঁ বা কৰিব নোৱাৰোঁ যিবিলাক স্থানান্তৰ কৰিব পাৰোঁ সেইবোৰ হ'ল তোমাৰ মুভেবল প্ৰপাৰ্টি আৰু যিবিলাক স্থানান্তৰ কৰিব নোৱাৰোঁ সেইবিলাক ইমুভেবল প্ৰপাৰ্টি সো ইয়াত আমি যদি কওঁ এটা বিল্ডিঙৰ কথা কওঁ বিল্ডিংটো হৈছে ইমুভেবল প্ৰপাৰ্টি কাৰণ বিল্ডিংটো আমি এঠাইৰ পৰা আন ঠাইলৈ নিব নোৱাৰোঁ যদি আমি যদি কওঁ এখন গাড়ীৰ কথা তো গাড়ীখন মুভেবল প্ৰপাৰ্টি কাৰণ গাড়ীখন আমি এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰোঁ তো সেইকাৰণে আমি কি ইয়াত কোলেটাৰেল কৈছে কোলেটাৰেল ইজ এন এছেট অৰ প্ৰপাৰ্টি প্লেচ অৰ মৰ্টগেজ বাই বৰোৱাৰ মানে যোনে ধাৰ মানে পইচা ধাৰ ল'ব তো বৰুৱাই কি কৰিব পইচা যেতিয়া ধাৰলৈ ল'ব তেতিয়া এটা এছেট এটা সম্পত্তি এটা লেণ্ডাৰক দিব লাগিব ইউজুৱেলি ইন ৰিটাৰ্ণ ফৰ এ লোন যে তেওঁ যে লোনটো লৈছে বৰুৱাই যে ধাৰ লৈছে সেই ধাৰটো লৈছে কাৰণে তেওঁ কি কৰিব লাগিব এটা সম্পত্তি তেওঁ বন্ধকত দিব লাগিব কোলেটাৰেল মানে আমি ক'ব পাৰোঁ যে অসমীয়াত যিটো কয় আমি প্ৰতিভূতি মানে আমি ছিকিউৰিটি হিচাপে মানে ছিকিউৰিটি যিটো আমি কাৰোবাৰ ধাৰ ল'লে যে আমি ছিকিউৰিটি দিব লাগে তো সেই ছিকিউৰিটিক মানে কোলেটাৰেল বুলি কয় যেতিয়া আমি যেনেকৈ জানো যে বেংকৰ পৰা যেতিয়া আমি লোন লওঁ বেংকৰ পৰা লোন ল'লে আমি কোলেটাৰেল হিচাপে এটা ছিকিউৰিটি দিব লাগে যে তোমালোকে যদি বেংকৰ পৰা লোন লোৱা তেতিয়াও তোমালোকে এটা ছিকিউৰিটি দিব লাগিব মানে কি হয় যদি বেংকে কি তুমি যদি লোন লোৱাৰ পিছত পইচাটো যদি ঘূৰাই নিদিয়া বেংকে তেতিয়া কি কৰিব তো সেইকাৰণে লোনটো লোৱাৰ আগতে বেংকে ছিকিউৰিটি বিচাৰে যিটো অসমীয়াত কয় মানে প্ৰতিভূতি মানে কোলেটাৰেল মিনছ অসমীয়াত কোলেটাৰেলক প্ৰতিভূতি বুলি কোৱা হয় আৰু ইয়াত কৈছে দ্য লেণ্ডাৰ হেজ দ্য ৰাইট টু চিজ দ্য collateral if the borrower default on the obligation যদি বৰুৱাৰে যোনে ধাৰ লোৱা মানুহজনে যদি তাৰ যে অব্লিগেশ্যন যিটো লোন ল'ব সেই লোনটো যদি ঘূৰাই দিব নোৱাৰে তো ঘূৰাই দিব নোৱাৰিলে কি কৰিব দ্য লেণ্ডাৰ হেজ দ্য ৰাইট লেণ্ডাৰৰ যে অধিকাৰ থাকিব টু চিজ দ্য কোলেটাৰেল যিটো সম্পত্তি আমি কোলেটাৰেল হিচাপে বেংকক দিম বা যাৰ পৰা ধাৰ ল'ম তাক দিম সেইজনক দিম তো তেতিয়া কি হ'ব সেই মানুহজনৰ সম্পূৰ্ণ ৰাইট থাকিব টু চিজ দ্য কোলেটাৰেল সেই সম্পত্তিটোৰ ওপৰত সেই সম্পত্তিটো জব্দ কৰাৰ সম্পূৰ্ণ অধিকাৰ থাকিব এতিয়া আমি ইয়াত মৰ্টগেজ শব্দটো আমি যিটো ব্যৱহাৰ কৰিছোঁ আমি মৰ্টগেজ মানে কি হয় মৰ্টগেজ মানে এটা বন্ধক যেতিয়া আমি যেতিয়া লোন ল'ম সেই লোন ল'লে যে আমি যে এটা যিটো সম্পত্তি আমি বেংকৰ পৰা লোন ল'লে বেংকক দিম সেই সম্পত্তিটোকে সেই কি কয় সেই সম্পত্তিটো দিয়া মানে বেংকক দিয়াকে মৰ্টগেজ বুলি কয় সেইটো মানে বন্ধকত দিয়া চ' ইয়াত কৈছে এই মৰ্টগেজৰ আমি ইয়াত পঢ়িম মৰ্টগেজৰ কোননো A mortgagor is a person who mortgages the property to another person that is মানে mortgagee যাক দিব মানে তেওঁ হ'ব mortgagee আৰু যোনে দিব সেইটো তেওঁ হ'ব mortgagor so mortgagor is a person who mortgages the property to another person that is mortgagee is called mortgagor যিজন মানুহে আনজন মানুহক সম্পত্তি এটা বন্ধকত দিব সেই মানুহজনক কোৱা হ'ব মৰ্টগেজৰ যিজনে এতিয়া কোনে বন্ধকত দিব যিজনে ধাৰ ল'লে যেতিয়া ধাৰ ল'ব সেই ধাৰ লোৱা কাৰণ তেওঁ সম্পত্তি এটা বন্ধকত দিব লাগিব তো সেই যিজনে ধাৰ ল'ব বৰুৱাক ক'ব মৰ্টগেজৰ বুলি ক'ব আৰু কৈছে ছেকেণ্ডটো এ মৰ্টগেজী ইজ এ পাৰ্চন ইন হোজ ফেভাৰ দ্য প্ৰপাৰ্টি ইজ বিং মৰ্টগেজড ইজ কল্ড মৰ্টগেজী যাক মানে সেই প্ৰপাৰ্টিটো বন্ধক হিচাপে দিয়া হ'ব সেই মানুহজনক কোৱা হ'ব মৰ্টগেজী চ' আমি ইয়াৰ পিছত শ্লাইডখন চাওঁ তাত আমি ভালকৈ বুজি পাম মই যে কৈছিলোঁ সেই অথনি যদি আমি সেই এক্সাম্পলটো লওঁ চোৱা ইয়াত মৰ্টগেজৰ কৈছে চ' মৰ্টগেজৰ মানে বৰুৱাৰ তো আৰু ইয়াত মৰ্টগেজী মানে লেণ্ডাৰ চ' যোনে পইচা ধাৰলৈ ল'ব তেওঁ কি বৰুৱা বুলি কয় তো বৰুৱাৰহে মৰ্টগেজৰ হ'ব কাৰণ বৰুৱাৰে যিটো সম্পত্তি এইটো যিটো ইয়াত এই ঘৰটো পিকচাৰ দেখাইছে যে এই ঘৰটো তেওঁ বন্ধকত দিছে আৰু বন্ধকত দি পেলাই তেওঁ লোন লৈছে চ' এই ঘৰটোক ক'ব কোলেটাৰেল যিটো আমি পঢ়ি আহিছোঁ যিটো এছেট আমি বন্ধকত দিম সেইটোক ক'ব কোলেটাৰেল
আৰু কোনে দিব বৰুৱাই দিব আৰু সেইকাৰণে বৰুৱা কি হ'ব মৰ্টগেজৰ যোনে ধাৰ ল'ব তেওঁ এটা সম্পত্তি বন্ধকত দিব লাগিব আৰু আমি জানো যে যিজন মানুহে সম্পত্তিটো বন্ধকত দিয়ে তেওঁক মৰ্টগেজৰ বুলি কোৱা হয় আৰু যিজনে সম্পত্তিটো বন্ধকত ল'ব তেওঁক মৰ্টগেজি বুলি কোৱা হয় যিজনে মানে লোন দিব বা পইচা ধাৰলৈ দিব তেওঁ লেণ্ডাৰক মৰ্টগেজি বুলি কোৱা হয় নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমি পঢ়িম বেংকাৰ এণ্ড কাষ্টমাৰ বেংকাৰনো কি আৰু কাষ্টমাৰনো কি আমি যিহেতু আগৰ ক্লাছত বেংক মানেনো কি পঢ়ি আহিছোঁ বেংক আৰু বেংকাৰ অলপ একেই বস্তু তো আমি কিনো হয় চাওঁ A financial institution means a financial institution that runs the business of banking is called as banker মানে যিবিলাক বিত্তীয় প্ৰতিষ্ঠানে বেংকিং বিজনেছটো চলাই থাকিব যিবিলাক বিত্তীয় প্ৰতিষ্ঠানে বেংকিং ব্যৱসায়টো চলাই থাকিব তাকে কোৱা হ'ব বেংকাৰ আমি ক'ব পাৰোঁ যে মানে বেংক মানে বেংকাৰ মানে বেংককে বেংকাৰ বুলি আমি ক'ব পাৰোঁ A financial institution can be a banker if it আমি এটা ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানক কেতিয়া আমি বেংকাৰ বুলি ক'ব পাৰোঁ যদি এই চাৰিটা যিকেইটা আমি হেৰি দিছোঁ কণ্ডিশ্যন দিছোঁ এই কণ্ডিশ্যন চাৰিটা যদি ফুলফিল কৰে চ' কৈছে ইফ ইট accept deposits from public through different forms of account যদি সেই প্ৰতিষ্ঠানটোৱে ডিপ'জিট একচেপ্ট কৰে কাৰ পৰা ফ্ৰম পাব্লিকৰ পৰা যদি ডিফাৰেণ্ট ফৰ্মছ অফ একাউণ্ট বিভিন্ন ধৰণৰ হিচাপত যিহেতু আমি একচেপ্ট সেইদিনাখন যিটো পইণ্ট পঢ়িছিলোঁ সঞ্চয় গ্ৰহণ সেই সঞ্চয় গ্ৰহণত আমি বিভিন্ন ধৰণৰ একাউণ্টৰ কথা কৈছিলোঁ মই কিন্তু সেইবিলাক এতিয়া ডিটেইলছ নাযাওঁ সেই পিছৰ পৰ্যায়ত আমি ডিটেইলছত যাওঁ সেইবিলাক কি কিনো একাউণ্ট থাকে এতিয়া জানি থোৱা মানে যিবিলাক কি মানে যিবিলাক বিভিন্ন ধৰণৰ হিচাপত যদি সেই বিত্তীয় প্ৰতিষ্ঠানটোৱে পাব্লিকৰ পৰা সঞ্চয় গ্ৰহণ কৰে তেতিয়া আমি ক'ব পাৰোঁ যে সি এটা বেংকাৰ ছেকেণ্ডটো কৈছে it repays deposit of money whenever demanded by the depositor or customer যেতিয়াই ডিপ'জিটৰ মানে যোনে জমা থ'ব যেনেকৈ আমাৰ পাব্লিকে বেংকত জমা থ'ব যেতিয়াই ডিপ'জিটৰে যে জমাকাৰীয়ে ডিমাণ্ড দিয়ে যেতিয়াই জমাকাৰীয়ে ডিমাণ্ড দিব যে মোক আজি পইচা লাগে আমি যেতিয়া যেনেকৈ পইচা উলিয়াবলৈ যাওঁ যে বেংকত যে ফৰ্ম উইড্ৰল ফৰ্ম ফিল আপ কৰি আমি পইচা উলিয়াওঁ যে যেতিয়াই আমি বেংকত ডিমাণ্ড দিওঁ যে আমি জমাকাৰী হিচাপে যে ডিমাণ্ড দিওঁ যে মোক আজি ইমান টকা লাগিব তো তেতিয়াই তেওঁলোকে ৰিপে' কৰিব পাৰিব লাগিব ৰিপেজ ডিপ'জিট অফ মানি হুৱেন এভাৰ ডিমাণ্ডেড বাই দ্য ডিপ'জিটৰ অৰ কাষ্টমাৰ গ্ৰাহক 3 নম্বৰটো কৈছে প্ৰভাইড ফেচিলিটি টু উইথড্ৰ মানি থ্ৰু চেক অৰ উইথড্ৰল ফৰ্ম আৰু যিবিলাকে মানে তোমাৰ সুবিধা প্ৰদান কৰে যে পইচা উলিয়াবলৈ সুবিধা প্ৰদান কৰে কিহৰ জৰিয়তে চেক আৰু উইথড্ৰল ফৰ্মৰ জৰিয়তে যিবিলাকে পইচা উলিয়াবলৈ সুবিধা প্ৰদান কৰে আৰু সেইবিলাককো আমি বেংকাৰ হিচাপে ক'ব পাৰোঁ তাৰপিছত কৈছে লাষ্টৰ পইণ্টটো যে লেণ্ড ডিপ'জিট অফ মানি টু দ্য পাব্লিক অৰ বিজনেছ অৰ্গেনাইজেশ্যন যদি পাব্লিক আৰু বিজনেছ অৰ্গেনাইজেশ্যনক লোন প্ৰভাইড কৰে ঋণ প্ৰদান কৰে তো সেইবিলাককে যদি এই চাৰিটা কণ্ডিশ্যন ফুলফিল হয় তেনেহ'লে আমি এটা বিত্তীয় প্ৰতিষ্ঠানক আমি বেংকাৰ বুলি ক'ব পাৰোঁ আমি এতিয়া লাষ্ট আমি যিটো পঢ়িম আমি কাষ্টমাৰ আমাৰ বেংকিঙৰ মতেনো কাষ্টমাৰ কিনো আমি সেই বিষয়ে পঢ়িম কৈছে A customer is someone who opens an account in the bank for transaction of money যে someone কোনোবা ব্যক্তি হ'ব পাৰে কোনোবা প্ৰতিষ্ঠান হ'ব পাৰে ইয়াত মানে যিকোনো প্ৰতিষ্ঠান হ'ব পাৰে so a customer is someone who opens an account in the bank for transaction of money যোনে বেংকত একাউণ্ট খুলি পইচাৰ ট্ৰানজেকশ্যন কৰে মানি ট্ৰানজেকশ্যন কৰে তেওঁকে কাষ্টমাৰ বুলি কোৱা হয় এ পাৰ্চন কেন বি এ কাষ্টমাৰ অফ এ বেংক ইফ হি হেজ এন একাউণ্ট ইন দ্য বেংক
আৰু তেওঁ যদি বেংকৰ কাষ্টমাৰ হ'বলৈ হ'লে তেওঁ বেংকত কি হ'ব লাগিব একাউণ্ট থাকিব লাগিব হি মেক্স ৰেগুলাৰ ট্ৰানজেকশ্যন উইথ দ্য বেংক আৰু সেই মানুহজনে বা সেই প্ৰতিষ্ঠানটোৱে বেংকৰ লগত ৰেগুলাৰ ট্ৰানজেকশ্যন মানে ৰেগুলাৰ ট্ৰানজেকশ্যন কৰিব লাগিব বেংকৰ লগত ৰেগুলাৰ ট্ৰানজেকশ্যন কৰিব লাগিব The transaction between them ইয়াত them means মানে বেংক আৰু মানে কাষ্টমাৰ ট্ৰানজেকশ্যন between them must be of banking in nature যিটো বেংকৰ আৰু কাষ্টমাৰ মাজত যিটো ট্ৰানজেকশ্যন হ'ব সেই ট্ৰানজেকশ্যনটো বেংকিং ইন নেচাৰ যিহেতু আমি বেংকিং পঢ়ি আহিছোঁ বেংকিং মানে কি পঢ়িছিলোঁ যে সেই ট্ৰানজেকশ্যনটো যিটো লেনদেন হ'ব সেই লেনদেনটো বেংকিঙৰ প্ৰকৃতিৰ হ'ব লাগিব বেংকিঙত যিবিলাক কাৰ্য কৰা হয় যে বেংকে যিবিলাক কাৰ্য কৰা হয় ডিপ'জিট একচেপ্ট কৰা হয় লোন প্ৰভাইড কৰা হয় সেই তেনেকুৱা টাইপৰ বেংকিং প্ৰকৃতিৰ হ'ব লাগিব এয়াই আছিল আজিৰ ভিডিঅ'টোৰ টপিকবিলাক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ থেংক ইউ